যাব দাদা মোৰ ঘৰ আগতে আছে মানে এয়া ধৰি লওক বুলি ধৰি লওক মোৰ থাকেগৈ বুলি কয় এনেকে অটোখন চলাই খাই আছো যেনে তেনে আজিকালি এয়া চাকৰি হয় হয় চাকৰি হয় ন চাকৰি আৰু মানে এতিয়া মোক যদি তেওঁ পইচা দি আছে এখন তেনেহ'লে এখন চাকৰি বুলি ভাবিব লাগিব ন আমি ৰাস্তাত গাড়ী চলাবলৈ মানে কি এনেকুৱা ৰাস্তাত গাড়ী চলাবলৈ ভাল টু লাইন নহয় জানো মানে কি বস্তুটো মানে কি নিজে গৈ থাকিব লাগে আৰু একো নহয় আগতে এইবিলাক ৰাস্তা এনেকুৱা ৰাস্তা আছিলে এতিয়া ৰাস্তা তেনেকুৱা কৰি দিলে মানে বহুতখিনি মানে কি সকাহ পাইছোঁ মানে আমি যেনেকৈ গাড়ী চলাইছিলোঁ পলি আহিলেও পৰা গাড়ী মানে যাব নোৱাৰে এনেকুৱা এটা পৰিস্থিতি আছিলে আজি এই দুবছৰত ৰাস্তাটো ইমান ধুনীয়া ৰাস্তা এটা কৰি দিলে সঁচাকৈ বহুত ভাল লাগিছে মানে বিশেষকৈ মানে কি ৰাস্তাবিলাক বা উন্নয়নমূলক কাম বতৰটো সেমেকা অলপ মানুহ বিশেষ নাই আজি শনিবাৰ তাতে আকৌ আজি ভেলেণ্টাইন ডে আপোনালোক ঘিলামৰা যাবগৈ ন গম পাইছোঁ মানে ঘৰ ঘিলামৰাত আপোনালোকৰ ন আমাৰ ঘৰ হেৰিয়াত অঁ বৰদলৈ নি বদলি নহয় আমাৰ বদলি পৰে গাঁওখনৰ নাম কি নহয় নহয় গাঁওখনৰ নামটো কি হা হা আদৰ্শ গাঁও আদৰ্শ গাঁও নে আপোনাৰ ভোট ক'ত দিয়ে এই ইয়াত আমাৰ গোহাইগাঁৱত দিওঁ আকৌ আসামখন চিনি নাপায় হা হা আসামখন চিনি পায় না এইখন আসামখন চিনি পাওঁ কেলৈ বাৰু এই আসামখনেই আমাৰ এই গোহাইগাঁও পৰা মেঠাৰি পায় আমাৰ গাঁও এতিয়া ঘিলামৰালৈ ক'ত যায়গৈ আমাৰ আকৌ হেৰিয়াত যাম আকৌ হেৰিয়াত যাম আকৌ আচ্ছা আচ্ছা এনেকৈ ঘূৰি যাব বাপুৱে ফোন কৰি দিবলৈ কৈছে নহয় এই গাড়ী পঠিয়াই দিম আকৌ মোবাইলটো আনিলোঁ ৰাস্তাবিলাক কিন্তু ভাল কৰিলে দেই মই ঘৰ যাবে নে অঁ এয়াই মোৰ ঘৰ এইখনে মোৰ জীৱিকা আমাৰ নিচিনা কপালত এই চাকৰি খাবলৈ ধন নাই নহয় সেইটোৱেতো মানে কি চাকৰি আচলতে বিচৰাও নাই বাৰু আমাৰ আকৌ ল'ৰা বিচাৰিছে নাপাব এক নকৰে আধা কমিলেতো নাপালেও অঁ চাকৰি মানে কি বিচৰা নাই আগতে বোলো নিজৰ হাত কৰি থকালৈকে খাই থাকিম আৰু ইমান ধন কৰিছে অকল চাকৰি লগতে গৈছে আৰু ইয়াত আলহী খাব আহিছিলে নেকি ইয়াত আমাৰ জোঁৱা এটা মৰিছিলে অঁ খবৰটো পাইছিলোঁ মই জোঁৱাহে হয় এই কাজ হৈ গ'ল নি কাজ পইচা দি গ'ল কালি হৈ গ'ল অঁ কালি থাকিলে কালি থাকিলে আচ্ছা আচ্ছা সৰুও আছে আমাৰ আৰু ঘৰখনো মানুহ নাই আপোনালোকে এটা কথা মোক ক'বচোন যে মটৰ ব্লগিং কৰিব কি কয় অটো ব্লগিং কৰিবলৈ কেনেকুৱা ধৰণৰ কেমেৰা মানে কি ল'লে ভাল হ'ব মানে কি কম মানে কম প্ৰাইজৰ আৰু 2000 পৰা আৰম্ভ কৰি কিমানটোক মানে কি ল'লে ভাল হ'ব সুবিধা হয় মানে কি মোবাইলটো ল'লে অলপ অসুবিধা হয় মানে মটৰ ব্লগিং কৰিবলৈ মানে কি অটো ব্লগিং কৰিবলৈ মানে ইয়াত আমাৰ বস্তুবিলাক কি ধৰিবলৈ এখনৰে অসুবিধা হৈ যায় ন সেইকাৰণে অলপ প্ৰব্লেম হৈ যায় আপোনালোকে ক'বচোন এনেকুৱা ধৰণৰ কি ল'লে ভাল হ'ব মানে বিচাৰি আছোঁ পোৱা নাই বৰ্তমানলৈকে মানে কি ভাল কোৱালিটি বা ভাল হেৰিয়ৰ মানে কি বস্তুটো মানে কেমেৰা মানে পোৱা নাই কম দামত চব প্ৰাইচবিলাক হেভি আৰু প্ৰাইচবিলাক ভাল ল'বলৈ অলপ অসুবিধা হৈ যায় মানে এতিয়ালৈকে ইউটিউবৰ এটাও পোৱা নাই না সেইকাৰণে ধনী ইউটিউবাৰ নহয় যে নামটোহে ইউটিউবাৰ নিচিনা হৈছে আজিকালি চবেই দেখিলে ইউটিউবাৰ বুলিয়ে মাতে বেয়াও লাগে লাজো লাগে মানে কি ক'ম আৰু লাজ দিয়ে ইনচাল্ট দিয়ে গাঁৱত
নামত এটা ইউটিউবাৰ ওলাইছে বুলি মানুহকনো কথা কৈ পিনে মানুহক হাৰিব পাৰিনে? কিবা এটা কাম ভাল লাগিছে কৰিছোঁ বুলিয়ে মানে কি মানে ভাল পাওঁ বুলি কৰিবলৈ আগবাঢ়ি আহিছোঁ। পইচা পাওঁ বুলি কিবা পাওঁ বুলি সেইটো পাছৰ কথা। পইচা এতিয়ালৈকে 1000 ছাবস্ক্ৰাইবাৰ কৰিব পৰা নাই, সেইটো পাছৰ কথা। কিন্তু কাম এটা ভাল পাওঁ, মানে কি ভিডিঅ' বনাই ভাল পাওঁ, মই মানুহক মানে কি দেখাই ভাল পাওঁ বস্তুবিলাক। কিন্তু প্ৰত্যেকটো বস্তু মানুহক টান কৰি বা কাট মাৰি কথা কয়, সেইবিলাক কথা মানে কি কেতিয়াবা মানে কি হজমো নহয়, বেয়াও লাগে। কি কৰিমনো, কৰিবলৈতো উপায় নাই ন। মই কৰিবলগীয়া কাম মই যে কৰি আছোঁ, নিজৰ কৰ্তব্যটো কৰি আছোঁ, আৰু মানে কি মানুহৰ নিজৰ কৰ্তব্যবিলাক কৰি আছে। মানে বেলেগ কাম মানুহৰ নাই নেকি আৰু? বেলেগ কাম নাই। মই যেনেকৈ ভিডিঅ'টো বনাই আছোঁ তেনেকৈ মই নিজৰ কামো কৰি আছোঁ ন। আপোনালোকতো মই একো অশান্তি কৰা নাই, কৈছোঁ জানো? আপোনালোকে মোক ভাল নাপায়, দেখি বেয়া লাগিছে, কিবা লাগিছে, পচন্দ নকৰে, নেচালেই হ'ল ন। ক'বলৈ কি আছে? এইটো বেয়া কমেণ্ট কাৰোবাক কিবা শুনাই কথা কৈ কিবা লাভ আছে, একো লাভ নাই ন। মোৰ নিজৰ কাম নিজে কৰ্তব্য নিজে কৰি আছোঁ। কাৰণ আপোনালোকৰ যদি কিবা বেয়া দেখিছে, কিবা হৈছে, আঙুলিয়াই দিয়ক যে তোমাৰ এইটো এনেকৈ নহয় এনেকৈ কৰিবি, বা এনেকৈ নহয় এনেকৈ কৰিবি। ভালটো দেখাই দিয়ক, বেয়াটো মোক ক'ব আপোনালোকে, এইটো বেয়া কৰিছোঁ বুলি। কিন্তু যদি মই বেয়া নাই কৰা, যদি মই কিবা যদি অশুদ্ধ কৰিছোঁ, তেতিয়াহ'লে মোক ক'বলগীয়া একো নাই। কিন্তু মানে কি যিমান যি হ'লেও মানে কি কথা কিছুমান মানে যেতিয়া কয় ন, যেতিয়া মানে গাত লাগি যায়, এই লাগি গ'লে মনটো অলপ ডাউন হৈ যায়। মানে হ'ব দে, নকওঁ, বাদ দে, কিমাননো মানুহৰ কথা শুনিম বুলি মানে এৰি দিব মন যায়। কিন্তু নিজৰ এটা সপোন এটা আছে আগবাঢ়ি যাবলৈ, কিন্তু সেই সপোনৰ ৰাস্তাটো বিচাৰি পোৱা নাই। ৰাস্তাটো যেতিয়া বিচাৰি পাম, এদিন এনেও সফল হ'ম। কাম কৰি যাম, কাম সফল হ'ম বুলি কাম কৰি যাম, কাম কৰি গৈছোঁ, আৰু সদায় ভালটোৱে কৰিব চেষ্টা কৰিছোঁ, ইমানখিনি পাওঁ। কিন্তু আমাৰ এটা মানে কি প্ৰব্লেম হৈ যায়, আমি মানে কি ক'ৰবাত দূৰত গৈ কিবা আপোনালোকক দেখাবলৈ বা কিবা কৰিবলৈ মানে আমাৰ ক্ষমতা শক্তিটো বহুত কম, আৰু মানে কি আমাৰ সময় একেবাৰে নিমিলে। আৰু সেইকাৰণে মানে কি আমি বেলেগ দূৰত গৈ কিবা দেখাবলৈ আপোনালোকক নোৱাৰোঁগৈ মানে। সেইকাৰণে যিমানখিনি পাৰোঁ নিজক লৈ বা আপোনালোকৰ মাজতে এই ওচৰ পাজৰে অকণমান থাকি ভিডিঅ' বনাওঁ বা নিজৰ কথা ক'ব চেষ্টা কৰোঁ। কিন্তু সেইবিলাক বস্তুৱে মানুহক যেতিয়া পচন্দ নকৰে মানে, তেতিয়া বেয়া লাগে মনটো। ঢকুৱাখানা চাৰিআলিত জনশূন্য পৰিৱেশ। কাইলৈ আছে এইপিনে শিৱৰাত্ৰি। আজি মানুহ একেবাৰে নাই, আজি তাৰ শনিবাৰ, একেবাৰে বজাৰ বেয়া। এতিয়া মোটামুটি 4টা, চাৰে 4টা বাজিব হ'ল। একেবাৰে বজাৰ আজি বহুত বেয়া, শূন্য। টকা 400মান পাইছোঁ আৰু দেখাই আছোঁ ৰ'ব। বেগৰ দৃশ্য এই মেইন চাৰিআলি দিছেনে দেখিছে? এয়া হৈছে আমাৰ জিন্দগী। মানুহ পালেতো ভালেই, নেপালে এনেকুৱা বেয়া লাগে। গাড়ী চাই বেছি পিনে ক'ৰবাত সন্যাসী হ'বলৈ মন যায়, তেনেকুৱা হৈ যায়। 10-20কৈ ভাড়াবোৰ মানে ওলাই থাকিলে ভাল লাগে। এনেই হ'লে কিনো ভাড়া মাৰি থাকিব, পইচা ভাড়া চাড়া নাই, একদম খালী পৰিৱেশ। একদম খালীকৈ ৰখাই দিছোঁ দেখা নাই, লাইন লগাই দিছোঁ। এখন বাছ এখন আহিছে, কাম নাই।